যিসকলে ফেচবুকত আৰ্নিং কৰি আছে তেওঁলোকে এটা কথা গম পায় যে দিনটোত এটা ভিডিঅ' বা দুদিনত এটা লং ভিডিঅ' আৰু ডেইলি 3টা ৰীল আমি দিবই লাগে। পিছে মোৰ সময়ৰ অভাৱত ৰীল 3টা দিয়াগৈতো নহয়েই, কেতিয়াবা এটাও দিবলৈ সময় নহয়। এতিয়া এই ক্লিপকেইটাই মই সৰস্বতী পূজাৰ দিনাখনে ব্যস্ততাৰ মাজতে অলপ উঠাই ৰাখিছিলোঁ, পিছে সময়ৰ অভাৱত দিয়া নহ'ল। পূজাৰ দিনাখন ছোৱালীয়ে ৰাতিপুৱা গা পা ধুই নিজৰ টেবুলখন চাফা কৰাৰ লগতে এইফালে গোঁসাই ঘৰত প্ৰাৰ্থনাও কৰিলে আৰু এয়া মই অকণমান পায়স বনাইছিলোঁ। ঘৰতে পায়স অকণমান গোঁসাই ঘৰত আগবঢ়াই দিয়াৰ পাছতে আটাইকেইজনীয়ে একেবাৰে খৰধৰকৈ ওলাই পেলাই স্কুললৈ গ'লোঁ। পিছে স্কুললৈ যাওঁতে অলপ আমাৰ পলমে হ'ল, ইতিমধ্যে সকলোৱে আহি চাকি বন্তি জ্বলালে। ময়ো আহিয়ে চিধাই এয়া ছোৱালী দুজনীৰ কাৰণে চাকি ঠিক কৰি দিলোঁ। চাকি দুখন ময়ে জ্বলাই দিলোঁ, যিহেতু দুয়োজনী অলপ সৰু হৈ আছে, চাকি কেইখন জ্বলাবলৈ অলপ ভয় কৰে। সিহঁতক মই ধূপকেইডালকে জ্বলাবলৈ বুলি দিলোঁ। আৰু এয়া আমাৰ ছোৱালীৰ স্কুলৰ সৰস্বতী পূজাৰ আয়োজন আপোনালোককো অকণমান দেখুৱাই দিছোঁ। তাহাঁতি গ'ল লগৰ ছোৱালীৰ সৈতে আৰু মই থাকিলোঁ লগৰবোৰৰ সৈতে। আৰু আজিলৈ আহিছোঁ দেই।